আমি কি পঢ়িছো অলৰেডি ইমিউনিটি পঢ়িছো ইমিউনিটিত ইমিউনাইজেশ্যন শিডিউল পাইছো আমি ৰাইট ইমিউনাইজেশ্যন শিডিউলৰ জৰিয়তে কিমান টাইপৰ বেমাৰক প্ৰিভেন্ট কৰিব পৰা যায় 6 টাইপস বেসিক্যালি সেই 6 টাইপসৰ বেমাৰবিলাক কি মনত আছে নে বাৰু তোমালোকৰ ডিপথেৰিয়া পাৰ্টুছিছ টিটেনাছ টাইফয়েড পলিঅ টিউবাৰকুলোসিছ এণ্ড মিজুলছ এই বেমাৰবিলাকক কি কৰিব পৰা যায় প্ৰিভেন্ট কৰিব পৰা যায় তাৰ কাৰণে ইমিউনাইজেশ্যন কৰিব লাগে ইট মিন্স ভ্যাকচিন দি পেলাই আমি প্ৰিভেন্ট কৰিব পাৰো আৰু ভ্যাকচিনৰ বিষয়ে পঢ়িবলৈ যাওঁতে আমি ইমিউনাইজেশ্যন শিডিউল বুলি এটা তালিকা পাইছো ৰাইট যি তালিকাত আসলতে ভ্যাকচিন বিলাক কেতিয়া দিব লাগে এই কথাখিনি আমি অলৰেডি গম পাইছো আৰু আমি অলৰেডি মুখস্থ কৰি পেলাইছো আমাৰ মনত আছে নে বাৰু কেনেকে ক'ব লাগিব মই মান্থছ বিলাক কৈ দিব লাগিব নেকি নে তোমালোকে ক'বা আৰু ক'বা মই কৈ দিলে সহজ হৈ যায় না ঠিক আছে তেতিয়াহ'লে কি হয় আমি আসলতে ভ্যাকচিন শিডিউল মতে 0 to 15 ডেজত দিওঁ কি অৰেল পলিঅ' এণ্ড BCG 0 to 15 ডেজত দি দিওঁ তাৰপিছত আমি 6th উইকত কি দিওঁ DPT and oral polio 10th উইকত কি দিওঁ DPT and oral polio 14th উইকত কি দিওঁ আমি DPT and oral polio আচ্ছা তাৰপিছত 9 মান্থছত কি দিওঁ আমি মিজুলছ ভ্যাকচিনেশন তাৰ মানে মিজুলছ বেমাৰ নহওক বুলি মিজুলছ ভ্যাকচিনেশনক আমি দিওঁ ৰাইট আৰু 9 মান্থছৰ পিছত 18 মান্থছত কি দিওঁ আমি বুষ্টাৰ ডোজ অফ DPT and oral polio তাৰ মানে যি কেইটাক আমি আসলতে 6th উইকত 10th উইকত আৰু 14th উইকত দিছিলো তাৰ মানে ৰাইট তো 18 মান্থছত আমি সেই কাৰণে সেই কেইটাকে ঘূৰাই দিওঁ যাক কোৱা হৈছে বুষ্টাৰ ডোজ অফ DPT and oral polio 5 ইয়াৰ্ছত কি দিওঁ আমি DT and typhoid 10 ইয়াৰ্ছত কি দিওঁ আমি টিটেনাছ টক্সইড এণ্ড টাইফয়েড আৰু 15 ইয়াৰ্ছত কি দিওঁ আমি টিটেনাছ টক্সইড এণ্ড টাইফয়েড আচ্ছা তোমালোকে ক'ব পাৰানে টিটেনাছ মানে টক্সইড কিয় দিয়া হয় টিটেনাছ টক্সইডক কিয় দিয়া হয় টিটেনাছ বেমাৰ নোহোৱাৰ কাৰণে দিয়া হয় টিটেনাছ বেমাৰ নোহোৱাৰ কাৰণে কি দিয়া হয় টিটেনাছ টক্সইড দিয়া হয় আৰু টিটেনাছ টক্সইডক শৰ্টত কি কোৱা হয় টিটি ইনজেকশন তেতিয়ালে টিটিটো এটা কি ভ্যাকচিন আৰু এই ভ্যাকচিন দি পেলাই আমি টিটেনাছ বেমাৰৰ পৰা বাচি থাকিব পাৰিম ক্লিয়াৰ হৈছে এইখিনি আছিল আমাৰ কি ইমিউনাইজেশ্যন শিডিউলৰ লিষ্টত থকা ভ্যাকচিন আৰু এই কেইটা ভ্যাকচিন দি পেলাই আমি অন্তত এই 6টা বেমাৰৰ পৰা কি হ'ব পাৰো বাচি থাকিব পাৰো আৰু আমি মুখস্থ কৰিছো ফাৰ্দাৰ যদি আমাৰ কেতিয়াবা প্ৰয়োজন হয় কেতিয়া কোনটো দিব লাগে তেতিয়াহলে আমি ক'ব পাৰিম নে নাই তেতিয়াহলে আজি এবাৰ কৈ চাওঁ মিজুলছ কেতিয়া দিব লাগে 9 মান্থছত দিব লাগে ৰাইট 9 মান্থছত কি দিব লাগে মিজুলছ দিব লাগে আচ্ছা DT কেতিয়া দিব লাগে DT কেতিয়া দিব লাগে DT এণ্ড টাইফয়েডক দিয়া হয় কিন্তু DT কেতিয়া দিয়া হয় 5 ইয়াৰ্ছত দিয়া আচ্ছা DT কিয় দিয়া হয় ডিপথেৰিয়া বেমাৰ আৰু টিটেনাছ বেমাৰৰ পৰা বাচি থাকিবলৈ DT দিয়া হয় ৰাইট আৰু টাইফয়েড বেমাৰৰ পৰা বাচি থাকিবলৈ হলে টাইফয়েড ভ্যাকচিন দিয়া হয় এইকাৰণে টাইফয়েড বুলি আমি ইয়াতে পাই গৈছো হয় না আচ্ছা এইবাৰ মোক কোৱা তোমালোকে যে বুষ্টাৰ ডোজ অফ DPT এণ্ড অৰেল পলিঅ কেতিয়া দিয়া হয় কোনোবাই কৈছে 15 মান্থছত 15 মান্থছ বুলিতো নাই 18 মান্থছ ৰাইট 18 মান্থছত কি দিয়া হয় বুষ্টাৰ ডোজ অফ DPT এণ্ড টাইফয়েড আচ্ছা এইবাৰ মোক কোৱা তোমালোকে সন্তান জন্ম হোৱাৰ পিছত প্ৰথম ভ্যাকচিন কিমান দিনৰ ভিতৰত ল'ব লাগে কিমান দিনৰ ভিতৰত 0 to 15 ডেজৰ ভিতৰত আৰু সেই কাৰণে আমি 0 to 15 ডেজত হস্পিটালত থকা অৱস্থাত আমাক ডক্টৰে কি কৰে
ইনজেকশ্যন মানে ভেকচিন দি পেলাই ঘৰলৈ পঠাই দিয়ে, ৰাইট? আৰু প্ৰথম ভেকচিন দুটাৰ নাম কি আছিল? অৰেল পলিঅ' এণ্ড BCG। আচ্ছা, প্ৰথম ভেকচিনটোৰ পৰা আমি কোন বেমাৰৰ পৰা বাচি থাকিব পাৰো? প্ৰথম দুটা ভেকচিনৰ পৰা অৰেল পলিঅ'ৰ পৰা আমি পলিঅ' মাইলাইটিছ বেমাৰৰ পৰা বাচি থাকিব পাৰিম, আৰু BCGৰ পৰা আমি TB ৰোগৰ পৰা বাচি থাকিব পাৰিম। থেংক ইউ ভেৰি মাছ, খুব ধুনীয়াকে বুজি পাইছা, আগলৈ যাতে মনত থাকে। অ'কে, অ'কে, চবে কৈ দিয়া। অ'কে, বাই ছাৰ, গুড নাইট।